দেশতে কেৱল সেই তিনিখন দেশতে বা ইৰাণ ইজৰাইল বা আমেৰিকাৰ যে ক্ষতিগ্ৰস্ত সেয়া নহয়, বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত ইয়াৰ প্ৰভাৱ পৰিছে। বিশেষকৈ আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ইয়াৰো প্ৰভাৱ যথেষ্ট পৰিছে। আৰু ইতিমধ্যে এটা ইন্ধনৰ বিৰূপ প্ৰভাৱ পৰি থকা দেখা পোৱা গৈছে। অৰ্থাৎ প্ৰতিদিন ইয়াত 70,000 কোটি টকাকৈ ইয়াৰ লোকচানৰ সন্মুখীন হৈছে পেট্ৰলজাত সামগ্ৰীৰ ক্ষেত্ৰত। আৰু ঠিক একেদৰে অন্যান্য ক্ষেত্ৰতো এতিয়া ইয়াৰ প্ৰভাৱ পৰিছে আৰু সোণ ৰূপতো ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। আৰু উল্লেখ কৰিব লাগিব যে প্ৰতি বছৰে এই ভাৰতবৰ্ষই 700 পৰা 800 টন সোণৰ প্ৰয়োজন হয় বা ভাৰতবৰ্ষত ব্যৱহাৰ কৰে। তেনে পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষই মাত্ৰ এক বা 2 টনহে সোণ ব্যৱহাৰ কৰে। ঠিক বাকীখিনি গোটেই 95% আমদানি কৰিবলগীয়া হয়। আৰু ঠিক তাৰ মাজত যি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দাবানল চলি আছে, সেই দাবানলত যাতে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ যি ভাণ্ডাৰ অৰ্থাৎ সন্তুলন কৰিব লাগে, সেই সন্তুলনটো বৰ্তাই ৰখাৰ স্বাৰ্থতে এই যিহেতু সোণ আৰু ৰূপৰ এই শুল্ক বৃদ্ধি কৰা হৈছে। আৰু মই যি স্থানত আছোঁ এতিয়া মানিকচান জুৱেলাৰীত অৰ্থাৎ চানমাৰিস্থিত, ঠিক একেদৰে এই বিভিন্ন ঠাইত এতিয়া দেখিবলৈ পোৱা গৈছে যে সেই একেই যোৱা মঙলবাৰ দিনটোত 1,40,000 টকা আছিল প্ৰতি 10 গ্ৰাম সোণত, কিন্তু আজিৰ তাৰিখত 1,52,000 টকা হৈ গ'ল। বিশেষকৈ ইয়াত যি 9% শুল্ক বৃদ্ধি কৰিলে, পূৰ্বতে 6% আছিল, এতিয়া অৰ্থাৎ 15% সেই শুল্ক বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। আৰু 15% বৃদ্ধি কৰাৰ ফলত আজি 1,52,640 টকা সেই সোণৰ দাম বাঢ়িছে প্ৰতি 10 গ্ৰামত। আৰু উল্লেখ কৰিব লাগিব যে এই মধ্যপ্ৰাচ্যৰ যি যুদ্ধৰ দাবানল চলি আছে, এই দাবানলত পূৰ্বতে উল্লেখ কৰিছোঁ যে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ যি সন্তুলন বৰ্তাই ৰাখিব লাগে, সেই বৰ্তাই ৰখাৰ স্বাৰ্থতে এনেধৰণে এই শুল্ক বৃদ্ধি কৰা হৈছে। আৰু ইতিমধ্যে যিহেতু সোণ আৰু ৰূপ ব্যৱহাৰ কৰা বিশ্বৰ ভিতৰতে দ্বিতীয়খন ৰাষ্ট্ৰ হ'ল আমাৰ এই ভাৰতবৰ্ষ। আৰু উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে এই মধ্যপ্ৰাচ্যৰ যি যুদ্ধৰ দাবানল চলি আছে, সেই যুদ্ধৰ দাবানলত ইয়াৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু এই ক্ষতিগ্ৰস্তৰ ফলত যি বিভিন্ন দিশত অৰ্থনৈতিকভাৱে একদম ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যি স্থানত উপস্থিত আছোঁ মানিকচান নানকিশোৰ এই জুৱেলাৰী স্থানত, আৰু মই তেওঁলোকৰ পৰাই যিসকল আছে ইয়াৰ কৰ্মচাৰী, তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। সোণৰ দাম বৃদ্ধি পাইছে আজি। হয় বহুত বৃদ্ধি পালে। পূৰ্বতে 10 গ্ৰামত আপোনাৰ পৰহি আছিলে 10 গ্ৰামত আপোনাৰ 1,42,000। আজিৰ ডেটত আপোনাৰ আছে 10 গ্ৰামত 1,52,620 টকা। তো অলমষ্ট আপোনাৰ 12,000 মান টকাৰ ডিফাৰেঞ্চ হৈছে একদিনৰ ভিতৰত। তাৰ ফলত আমাৰ গ্ৰাহকসকল বহুত আমাৰ এইটোৰ ওপৰত বহুত এফেক্ট পৰিছে, চেলছৰ ওপৰত বহুত এফেক্ট পৰিছে। কাৰণ ঘপককৈ বাঢ়ি গৈছে যিহেতু, তো চেলছৰ ওপৰত অলপ এফেক্ট পৰিছে, কাষ্টমাৰৰ ফুটফল অলপ কম হৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এবছৰলৈ সোণ আৰু ৰূপ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কালিৰ দিনটোত হঠাৎ এই 6% আৰু যি পূৰ্বতে আছিল আৰু 9% বৃদ্ধি কৰি 15% বৃদ্ধি কৰা হ'ল। আৰু ঠিক একেদৰে দেশৰ এই যি ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সন্তুলন কৰি ৰখাৰ যি ষ্টেবিলিটি ৰখাৰ স্বাৰ্থত ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি খৰচৰ মাত্ৰা কমাইছে। ইতিমধ্যে ঠিক একেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই খৰচৰ মাত্ৰা অৰ্থাৎ কনভয় প্ৰায় 50% হ্ৰাস কৰিছে। আৰু ঠিক আমাৰ ৰাজ্য চৰকাৰে নতুন শাসনভাৰ লোৱাৰ পিছতে বিভিন্ন ক্ষেত্ৰত যি খৰচৰ মাত্ৰা আছে সেয়া হ্ৰাস কৰিবলৈ চেষ্টা কৰা বুলি আমি জানিব পাৰিছোঁ। আৰু ইতিমধ্যে তেওঁলোকৰ যি ছিকিউৰিটিৰ প্ৰয়োজন হয় বা সেই সকল কনভয়ৰ হ্ৰাস কৰা কথা ইতিমধ্যে আমি